ফাকুৱাৰ দিনাই চন্দ্ৰগ্ৰহণ সমগ্ৰ ভাৰতত হ'ব দৃশ্যমান দিনৰ 3:20 আৰম্ভ হ'ব চন্দ্ৰগ্ৰহণ কাইলৈ ৰঙৰ উৎসৱ ফাকুৱা 3 আৰু 4 তাৰিখে দেশৰ ভিন্ন প্ৰান্তত ৰঙৰ উৎসৱ পালন কৰা দেখা যাব তাৰে মাজত বছৰটোৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ লাগিব 3 মাৰ্চত দিনৰ 3:20 আৰম্ভ হ'ব চন্দ্ৰগ্ৰহণ অসম তথা উত্তৰ পূবত পৰিব এই চন্দ্ৰগ্ৰহণৰ প্ৰভাৱ আৰু গ্ৰহণ অন্ত পৰিব সন্ধিয়া 6:47 অৰ্থাৎ 3 ঘণ্টা 27 মিনিটলৈকে থাকিব এই গ্ৰহণৰ প্ৰভাৱ মিজোৰাম নাগালেণ্ড মণিপুৰ অসম আদিতো স্পষ্ট ৰূপত দৃশ্যমান হ'ব চন্দ্ৰগ্ৰহণ কেইবাটাও ৰাশিৰ জাতক জাতিকাৰ ওপৰত এই গ্ৰহণৰ প্ৰভাৱ পৰিব বুলি জানিব পৰা গৈছে শুনক কি ক'লে এষ্ট্ৰলজাৰ কিৰয়ঙে সকলোৱে আমি জানো যে অহা 3 মাৰ্চ হোলী হ'ব ফাকু হ'ব কিন্তু এই বছৰত 3 মাৰ্চৰ দিনা গ্ৰহণ পৰিছে চন্দ্ৰগ্ৰহণ আৰু ব্লাড মুন দেখা যাব মানে পাৰ্টিকুলাৰ এই গ্ৰহণৰ সময়ছোৱাত চন্দ্ৰ তাম্ৰবৰ্ণৰ হৈ যাব লাহে লাহে ব্লাডৰ নিচিনা দেখা ব্লাড মুনৰ নিচিনা দেখা পাব আৰু 2 তাৰিখে পূৰ্ণিমা লাগিব 2 মাৰ্চ আবেলি পৰত পূৰ্ণিমা লাগি যাব ফাগুন পূৰ্ণিমা আৰু সকলোৱে জানে যে ফাগুন পূৰ্ণিমাত ফাকু মানে হোলী খেলা হয় ৰাধা আৰু শ্ৰীকৃষ্ণৰ অতি প্ৰিয় উৎসৱ গতিকে 2 মাৰ্চৰ দিনা আবেলি 5:42 পৰা মানে 5:42 PM পৰা কণ্টিনিউৱাছলি নেক্সট ডে মানে 3 তাৰিখলৈ 4:45 PM লৈ এই পূৰ্ণিমা চলি থাকিব কিন্তু নেক্সট ডে পূৰ্ণিমা চলি থাকিলেনো কি হ'ব আপুনি হোলী খেলিব নোৱাৰিব ইয়াৰ কাৰণটো হ'ল সেইদিনাখন গ্ৰহণ চন্দ্ৰগ্ৰহণ আৰু পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ আৰু আমি সকলোৱে জানো যে গ্ৰহণ যদিও বিয়লি 3:19 পৰা ষ্টাৰ্ট হ'ব তাৰমানে 3:19 PM to 6:47 PM এইখিনি সময় থাকিব কিন্তু এই সময়খিনি হোলীও আছে আকৌ গ্ৰহণো আছে গতিকে হোলী খেলিব নোৱাৰিব কাৰণ গ্ৰহণতটো কোনো ধৰণৰ শুভ কৰ্ম নহয় আৰু গ্ৰহণৰ প্ৰায় 9 ঘণ্টা আগৰ পৰা ইয়াৰ সূতক কালৰ আৰম্ভণি হৈ যাব তাৰমানে অশুভ কাল পাৰ্টিকুলাৰ ছেইম ডে 3 মাৰ্চ পুৱা 6:20 পৰা সূতক কালৰ আৰম্ভণি হ'ব গতিকে টোটেল ডেটো একেবাৰে সন্ধিয়ালৈ যেতিয়া গ্ৰহণ আৰু ইয়াৰ সূতক কাল আছে আপুনি হোলী খেলিব নোৱাৰিব গতিকে নেক্সট ডে 4 তাৰিখে কিন্তু আপুনি হোলী খেলিব পাৰে